নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ হাইকোৰ্টৰ ফালৰ পৰা কি আহিছে এবিইউবি আৰু কিয় আসাম পুলিচৰ এবিইউবি ৰিজাল্ট দিব নোৱাৰে আৰু হাইকোৰ্টৰ পৰা কি আপডেটটো আহিলে মই কোৱা আগতে আপোনালোকে সিএম ছাৰৰ ভিডিঅ'টো শুনি লওক আপোনালোকে তেতিয়া কথাখিনি বুজি পাব প্ৰথমতে আপোনালোকে সিএম ছাৰৰ ভিডিঅ'টো চাওক তাৰ পিছত মই আপোনালোকৰ কথাখিনি ডিটেইলছত বুজাই দিম আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলো কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোন দিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম আপোনালোকে এটা সিএম ছাৰৰ কথাখিনি শুনিলে বা সিএম ছাৰৰ কথাখিনি শুনি গম পালে যে আপোনালোকৰ 10 অক্টোবৰ তাৰিখে আসাম পুলিচৰ এবিইউবি ৰিজাল্ট দিব নোৱাৰে আৰু আপোনালোকৰ যিবিলাক সাব ইন্সপেক্টৰ হয় আসাম পুলিচৰ ৰিজাল্ট দিব আপোনালোকক টেকনিক্যাল হক নন টেকনিক্যাল হক এইবিলাকৰ ৰিজাল্ট দিব এডিআৰই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ৰিজাল্ট দিব সকলোখিনি ৰিজাল্ট দিব সকলো যিমান ভেকেন্সি ওলাইছিলে শিক্ষকৰ পৰা ধৰি বা এইখিনি সকলো ৰিজাল্ট দিব কিন্তু সাব ইন্সপেক্টৰ দিব আৰু আপোনালোকৰ এবি আৰু ইউবি ৰিজাল্ট দিব নোৱাৰে আপোনালোকৰ 10 অক্টোবৰ তাৰিখে ৰিজাল্ট দিব নোৱাৰে এটা মোক বহুতে খুদিব দাদা কামাণ্ডৰ ৰিজাল্টটো কেতিয়াকৈ দিব কামাণ্ডৰ কথাটো ক'ব নোৱাৰিম কামাণ্ডৰ কথাটো কোনো ধৰণে সিএম ছাৰে ভিডিঅ'টো উল্লেখ কৰা নাই হয়তো কামাণ্ডৰ ৰিজাল্ট আপোনালোকৰ 10 অক্টোবৰ দিবও পাৰে নিদিবও পাৰে সেইটো কথা নকওঁ এতিয়া আমি আজি কথা পাতিব আহিছোঁ আপোনালোকৰ আসাম পুলিচৰ এবি আৰু ইউবি ৰিজাল্টটো আপোনালোকৰ কেতিয়াকৈ দিব বা দিবনে নিদিয়ে এতিয়া মই আপোনালোকক জনাই দিছোঁ সিএম ছাৰক কোৱা মতে আপোনালোকে নিশ্চয় সিএম ছাৰৰ ভিডিঅ'টো শুনিলে বা চালে সিএম ছাৰে কোৱা মতে আপোনালোকৰ 10 অক্টোবৰত দিব নোৱাৰে কিন্তু 14 অক্টোবৰ পাছতহে সিএম ছাৰে ক'ব পাৰিব যে ৰিজাল্টটো দিব পাৰিবনে নোৱাৰে এবিইউবি হয়তো মোৰ মতেতো নোৱাৰিব বহুত টানে আছে কাৰণ কেলে হাইকোৰ্টৰ পৰা নিৰ্দেশ এটা নোপোৱালৈকে সিএম ছাৰো হওক এবিইউবি ৰিজাল্টটো দিব নোৱাৰিব বা এছএলপিআৰবি ছাৰ সকলো ৰিজাল্টটো দিব নোৱাৰিব গতিকে হাইকোৰ্টৰ ফালৰ পৰা কি ৰায় আহে সেই ৰায়টো আলোচনা কৰি হাইকোৰ্টৰ পৰা যিটো ৰায় আহিব সেই আলোচনাটো কৰিহে আপোনালোকক সিএম ছাৰে জনাব পাৰিব বা এছএলপিআৰবি আপোনালোকক এখন নটিচ দিব যে আসাম পুলিচৰ এবিইউবি আপোনালোকৰ ৰিজাল্ট আহিবনে নাহে বা ৰিজাল্ট দিবনে নিদিয়ে তো হয়তো আপোনালোকৰ সেকেন্ড লিষ্ট অহা বহুতেই চান্স আছে 100% চান্স আছে বুলি ক'ব পাৰি এতিয়া কাৰণ বহুতে চান্স আছে হয়তো আপোনালোকৰ এটা ৰিকাট অফ মাৰি হয়তো আকৌ আপোনালোকৰ এক্সাম হ'ব পাৰে নহ'লেও আপোনালোকৰ কি হ'ব ভেকেন্সিখিনি ৰিপিট হ'ব পাৰে হৈ আপোনালোকৰ প্ৰথমবাৰ যেনেকৈ ফিজিকেল হৈছিলে ফিজিকেলৰ পৰা ধৰি আপোনালোকৰ সকলো প্ৰচেছৰ মতে আৰম্ভ হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে অলপ পঢ়ি থাকক পঢ়ি থাকিলে ভাল হ'ব যদি ৰিকাট অফ মাৰিতে চবেই এক্সাম দিবলৈ পাব যিসকলে এতিয়া এক্সামত পাছ হৈ আছে তেখেতলোকো এক্সাম দিব লাগিব আৰু যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব তেখেতলোকো এক্সাম দিব লাগিব গতিকে আপোনালোকে মই ভাবোঁ চবেই পঢ়ি থকাটো এটা বহুত ভাল কথা পঢ়ি থাকক আৰু নহ'লেও আপোনালোকৰ কোনো লোকচান নাই পঢ়ি থাকিলে হয়তো ভেকেন্সি আকৌ নতুন ভেকেন্সি ওলাবই সিএম ছাৰে নিশ্চয় কৈছে আপোনালোকে পঢ়ি থাকক আৰু যদি পঢ়িও থাকক লগতে দৌৰি থাকক যদি ফিজিকেল হয় দৌৰি থাকিলেও আপোনালোকে এটা ভাল মাৰ্ক পাব তেতিয়া ভালকৈ এক্সামটো দিলে নিশ্চয় পাছ কৰিব আৰু আপোনালোকৰ নতুন ভেকেন্সি কামাণ্ডো মই কৈছোঁ নতুন ভেকেন্সি কামাণ্ডোত আপোনালোকৰ 5000 ভেকেন্সি আহিব 100% এইটো বহুত চান্স আছে সিএম ছাৰে মিটিঙত গৈ নিজে কৈছে কি বিটিআৰত যেতিয়া মিটিং আছিলে তো নতুন ভেকেন্সি কামাণ্ডোৰ কাৰণে 5000 আহিব মোক বহুতে সুধি আছিলে দাদা নতুন ভেকেন্সি অহা কি আশা আছে কামাণ্ডো 5000 আহিব কিন্তু অসম পুলিচৰ ফৰেষ্টৰ আহিবনে নাই সেইটো কথা মই ক'ব নোৱাৰোঁ কাৰণ কেলে সেইটো মই নিজে কথা বনাই দিয়া কথা নহয় বা মই কৈ দিয়া কথা নহয় তো সিএম ছাৰে যিটো কৈছে আমি সিএম ছাৰৰ ওপৰতে আপডেটটো লৈ তোমালোকক কৈছোঁ নতুন ভেকেন্সি 5000 আহিব আৰু এজন ল'ৰাই মোক কমেণ্ট দিছিলে ছাৰ এইটো ভিডিঅ' ইউটিউবত দিব নালাগে নেকি মানে হাইকোৰ্টৰ ওপৰ কথাটো তুমি চিন্তা কৰিব নালাগে কাৰণ কেলে এই মই ভিডিঅ'টো দিছোঁ সিএম ছাৰে নিজে আপডেটটো দিছে ন তোমালোকে কৈছিলে মানে কি বস্তুটো ভিডিঅ'টো ভাইৰেল কৰিব নালাগে একচুৱেলি মই জনাই দিছোঁ চবেই যাতে আপডেটটো পাওক সিএম ছাৰে নিজে কোৱাৰ পিছত একো প্ৰব্লেম নাই যদি সিএম ছাৰে নোকোৱা হ'লে মই নবনালোহেঁতেন তোমালোকক মই কৈছোঁৱে মই তাৰ ওপৰত ভিডিঅ' নবনাওঁ কিন্তু সিএম ছাৰে কোৱাৰ কাৰণে মই সেই ভিডিঅ'টো বনাই দিলোঁ আৰু মোৰ ইউটিউব চেনেলটো যদি তোমালোকে প্ৰথম পাইছা বা ভিডিঅ'টো চাই যদি তোমালোকৰ হেল্পফুল বুলি ভাবিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো যিমান পৰা তোমালোকে সবকে শ্বেয়াৰ কৰি দিয়া থ্যাংক ইউ সো মাচ অল এভৰিৱান মেম্বাৰশ্বিপ